অসমতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে ড্ৰাগছৰ বিৰুদ্ধে সৰব হৈছে ৰঙিয়া উদিয়ানাবাসী। শুকুৰবাৰে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয় ৰঙিয়াৰ উদিয়ানাত। এতিয়াৰে পৰা অকল ড্ৰাগছে নহয় বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগ হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৰঙিয়া উদিয়ানাবাসী ৰাইজে। উদিয়ানাবাসী ৰাইজৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত হয় এই সজাগতা সভা। উদিয়ানা গাঁৱত অনৈতিক কৰ্ম কৰিলে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি সকিয়নি দিয়ে এই সভাৰ জৰিয়তে উদিয়ানাবাসী ৰাইজে। উক্ত সভাত উপস্থিত থাকে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী। আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ সৈতে সম্পূৰ্ণ সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। শুকুৰবাৰৰ এই সজাগতা সভাৰ জৰিয়তে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি আমাৰ আৰিমত্তা পঞ্চায়তৰ এলেকাত আজি আমাৰ উদিয়ানা গাঁৱত উদিয়ানা কমিউনিটি হলত এখন সজাগতা সভা ড্ৰাগছৰ বা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন সভা আহ্বান কৰা হয়। আমাৰ সভাখন আহ্বান কৰিছে আমাৰ উদিয়ানা গাঁৱৰ যিখিনি আমাৰ জামাতি ভাইসকল আছে, জামাতি মানে তবলিগ জামাতি ভাইসকলৰ মানে তত্বাৱধানত সাজু শইকীয়া মানে তেওঁ লিড লৈছে। তেওঁৰ আণ্ডাৰত বাকী যুৱ ভাইসকলে লগ লাগি যি আমাৰ ড্ৰাগছ বিৰোধী কাৰ্য বিৰুদ্ধে মানে সিদ্ধান্ত গ্ৰহণ কৰি আছে। তাত আমাৰ ৰাইজৰো সহায় সহযোগিতা আছে। আৰু আজি আমি সভাত আমি আটাই ৰাইজে লগ লাগি আমি আহ্বানটোক যাতে আৰু কেনেকুৱা ধৰণৰ আমি কেনেকুৱা এই ড্ৰাগছৰ বিৰুদ্ধে কাৰ্যকলাপ বন্ধ কৰাৰ কাৰণে আমাৰ সহযোগ কৰোঁ, সেইকাৰণে আজি আমি আটাই ইয়াতে একগোট হৈছোঁ। আৰু লগতে আমাৰ ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি আমাক তেওঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছে। তেওঁৰ ফালৰ পৰাই যেনেকুৱা সহায় সহযোগ লাগে সেইখিনি কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উদিয়ানা বৃহত্তৰ উদিয়ানা গাঁৱত সঘনে হৈ থকা ড্ৰাগছ এইবিলাকৰ যি অসামাজিক কাৰ্য ঘটি আছে, জুৱা, এইবিলাকৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাত ৰঙিয়া আৰক্ষী বিষয়া মহোদয় উপস্থিত থাকে, আমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে, উপস্থিত থাকে। উপস্থিতিত আমি বিগত সময়ত আমাৰ উদীয়মান যুৱকসকলৰ জামাতি ভাইসকলে লগ লাগি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি যিসকল আছে তেখেতসকলক ইতিমধ্যে কিছু সংখ্যক প্ৰাসংগিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত তেওঁলোকক আজি প্ৰশাসনে আশ্বাস দিছে তেওঁলোকক ৰিহাবত যদি নিয়ে অভিভাৱকসকলে তেতিয়া প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। পৰৱৰ্তী সময়ত আমি এটা সিদ্ধান্ত লৈছোঁ আজি যে যিসকল আমি ড্ৰাগছ ইতিমধ্যে সাক্ষাৎকাৰ গ্ৰহণ কৰি বা স্বীকাৰোক্তিৰ ভিত্তিত পৰৱৰ্তী সময়ত যিসকলে কিনে ড্ৰাগছটো যাৰ পৰা কিনে তেওঁলোকৰ ওপৰতো আইনী ব্যৱস্থা কঠোৰভাৱে আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি মহকুমা প্ৰশাসনৰ ফালৰ পৰা আমাক আশ্বাস দিছে যে ৰাইজৰ যি কেছ দিয়া হ'ব বা আইনী ব্যৱস্থা লোৱাৰ কাৰণে যি অনুৰোধ কৰা হ'ব এই ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণ সহায় সহযোগিতা কৰিব। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।